আঠাবাৰী চাহ বাগিচাত আচ্ছাৰ প্ৰতিবাদী কাৰ্যসূচী। চাহ শ্ৰমিকসকলৰ ন্যায্য অধিকাৰৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। আচ্ছাৰ আঠাবাৰী উপশাখাৰ উদ্যোগত আঠাবাৰী চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আয়োজন কৰা হয়। কলিয়াপানী, আঠাবাৰী 12 নং গাঁও, দিৰৈ আঠাবাৰী প্ৰাথমিক গোটৰ লগতে বহু চাহ শ্ৰমিকে প্ৰতিবাদত অংশগ্ৰহণ কৰে। আচ্ছাৰ অভিযোগ মৰ্মে 1951 চনৰ চাহ শ্ৰম আইন অনুসৰি চাহ শ্ৰমিকসকলক প্ৰদান কৰিবলগীয়া সুবিধাবোৰ বৰ্তমান পৰ্যন্ত বাগিচা কৰ্তৃপক্ষই প্ৰদান নকৰাত শ্ৰমিকসকল দুৰৱস্থাত পৰিছে। ইতিপূৰ্বে একাধিক স্মাৰকপত্ৰ দিয়া হৈছে যদিও কোনো কাৰ্যকৰী ব্যৱস্থা নোলোৱাৰ পৰিপ্ৰেক্ষিতত এই ধৰ্ণা অনুষ্ঠিত হয়। অসম চাহী ছাত্ৰ সন্থা আঠাবাৰী উপশাখাৰ উদ্যোগত আমি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আঠাবাৰী চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত কৰিলোঁ আৰু উক্ত কাৰ্যসূচীৰ জৰিয়তে এই চাহ বাগিচাৰ শ্ৰমিকৰ যিখিনি ন্যূনতম মৌলিক অধিকাৰ যিটো খৰ্ব কৰিছে বাগিচা কৰ্তৃপক্ষই সেই সমস্যাখিনি যাতে অতি শীঘ্ৰে সমাধান কৰে তাৰ বাবে আমি দাবী জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে চাহ বাগিচাৰ শ্ৰমিকসকলে আজিৰ তাৰিখতো বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। আপোনাৰ মানে যি সময়ত চৰকাৰে স্বচ্ছ ভাৰতৰ যোগেদি টয়লেট দিছে, কিন্তু আজিও চাহ শ্ৰমিকৰ মানে লেট্ৰিনৰ অৱস্থা নাই, খোৱা পানীৰ ব্যৱস্থা নাই। সেইখিনি ন্যূনতম মৌলিক অধিকাৰখিনি খৰ্ব কৰাৰ বাবে আমি আজি চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাক লৈ পেলাই আঠাবাৰী চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী দি এক মেম'ৰাণ্ডাম স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু উক্ত স্মাৰকপত্ৰত আমি 6-7টা দাবী উত্থাপিত কৰিছোঁ আৰু উক্ত দাবীসমূহ যদি এমাহৰ ভিতৰত যদি তেওঁলোকে পূৰণ কৰাৰ ব্যৱস্থা নকৰে তেন্তেহ'লে অনাগত দিনত অসম চাহী ছাত্ৰ সন্থা ডিমু শাখাৰ নেতৃত্বত আঠাবাৰী উপশাখাৰ বিভিন্ন প্ৰাথমিক গোট তথা ডিমু শাখাৰ অন্তৰ্গত বাকী উপশাখাসমূহৰ সহযোগত এক জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য কৰিছোঁ। আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ মূল লক্ষ্য উদ্দেশ্য হৈছে যে দীৰ্ঘদিনৰ পৰা চাহ বাগিচা কৰ্মৰত শ্ৰমিকসকলৰ ন্যায্য প্ৰাপ্যসমূহ বাগিচাৰ পৰিচালকে বা বাগিচা কৰ্তৃপক্ষই আদায় দিয়াত ব্যৰ্থ হৈছে। আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে চাহ বাগিচাত বহু 30 বছৰীয়া কাম কৰি থকা অস্থায়ী শ্ৰমিকক আজিৰ তাৰিখতো কিন্তু স্থায়ী শ্ৰমিকৰ মৰ্যাদা দিয়া নাই আৰু বহু ধৰণৰ বিভিন্ন সমস্যা আছে। লেট্ৰিন বাথৰুমৰ পৰা আদি কৰি আৱাসগৃহসমূহ বহু বছৰ ধৰি নিৰ্মাণ নকৰাত, মেৰামতি নকৰাত জৰ্জীৰ্ণ অৱস্থাত আছে আৰু খুব কৰ্তৃত্বময় পৰিৱেশত আছে। আৰু এনেকুৱা এটা কৰ্তৃত্বময় পৰিৱেশত চাহ শ্ৰমিক লোকসকলৰ বসবাস কৰি থকা আৰু জীৱন নিৰ্বাহ কৰি থকাটো আঠাবাৰী চাহ বাগিচাৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই এই গোটেই ব্যৱস্থাক লৈ আমি গৰিহণা দিছোঁ আৰু লগতে এটা কথা হুংকাৰ দিছোঁ, অতি শীঘ্ৰে অহা 30 দিনৰ ভিতৰত যদি চাহ বাগিচাই শ্ৰমিকৰ সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা নলয় তেন্তে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য থাকিব। আৰু লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা আচ্ছা ডিমু শাখাৰ তৰফৰ পৰা এই আপাহতে আমি আহ্বান জনাব বিচাৰিছোঁ, ডিমু শাখাৰ অন্তৰ্গত থকা যিমানখিনি চাহ বাগিচা আছে প্ৰত্যেকটো চাহ বাগিচাৰ একে সমস্যা। গতিকে প্ৰতিগৰাকী চাহ বাগিচাৰ শ্ৰমিকৰ লগত আমি আচ্ছাৰ সহযোগত প্ৰতিটো উপশাখাৰ সহযোগত বাগিচাসমূহত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ কৰাৰ আমি হুংকাৰ প্ৰদান কৰিছোঁ। সাজু হৈ থাকিবলৈ আমাৰ হুংকাৰ প্ৰদান কৰিছোঁ বাগিচাৰ পৰিচালকসকলক।